নলবাৰীৰ যুৱ ব্যৱসায়ীয়ে দেখুৱালে ধৰ্মীয় সম্প্ৰীতিৰ নিদৰ্শন মছজিদলৈ আগবঢ়ালে আৰ্থিক অনুদান ধৰ্মীয় অসহিষ্ণুতাৰ বিপৰীতে সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে নলবাৰী জিলাৰ জাগাৰা গাঁও নিবাসী যুৱ ব্যৱসায়ী উত্তম তালুকদাৰে যুৱ ব্যৱসায়ী উত্তম তালুকদাৰৰ উক্ত প্ৰশংসনীয় কৰ্মক শলাগিছে সমগ্ৰ অঞ্চলটোৰ লোকে উল্লেখযোগ্য যে পশ্চিম জাগাৰাস্থিত জামে মছজিদটো নিৰ্মাণ হৈ থকাৰ সময়তে এইগৰাকী যুৱ প্ৰজন্মৰ ব্যৱসায়ীয়ে মছজিদৰ নামত আগবঢ়ালে আৰ্থিক অনুদান ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আৰ্থিক অনুদানৰ উপৰিও সা সামগ্ৰী যোগান ধৰা যুৱ ব্যৱসায়ীগৰাকীয়ে প্ৰায় 10জনকৈ নিবনুৱা যুৱকক সংস্থাপন দিবলৈ সক্ষম হৈছে ঔষধৰ ব্যৱসায়ৰ লগত জড়িত উত্তম তালুকদাৰৰ নলবাৰী চহৰত ঔষধৰ এখন CNF থকাৰ উপৰিও জাগাৰা চকত আছে ধৃতম মেডিকেল নামৰ এখন ঔষধৰ ফাৰ্মাচীও আৰু ভৱিষ্যতেও এনেদৰে বিভিন্ন কৰ্মত নিয়োজিত হৈ থাকিব বুলি আশাবাদী যুৱ ব্যৱসায়ীগৰাকী আজিৰ অনুষ্ঠানটিত আমাৰ জাগাৰা নিবাসী আমাৰ জাগাৰা হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ মোৰ বিদ্যালয়ৰ ছাত্ৰ আছিল তেওঁ আহি আমাৰ এই মছজিদ প্ৰাংগণত জাগাৰা জামে মছজিদ প্ৰাংগণত উপস্থিত হৈছে তেওঁৰ উদ্দেশ্য হ'ল তেওঁৰ যিটো আধ্যাত্মিক দিশ সেই দিশ চিন্তা কৰি আমাৰ মছজিদত কিছু দান আগবঢ়োৱাৰ কাৰণে আজি আমাৰ ৰাইজৰ মাজত উপস্থিত হৈছেহি গতিকে এই সময়তে তেওঁক মানে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ ৰফিক হাজৰিকাই লগতে আমি তেওঁৰ পৰা যিখিনি দান আমি গ্ৰহণ কৰিম বা তেওঁ দিবলৈ আগবাঢ়িছে সেই দানখিনি আমি ধন্যবাদেৰে সাদৰেৰে গ্ৰহণ কৰিছোঁ লগতে তেওঁৰ প্ৰতি আমাৰ সকলোৰে আন্তৰিক শুভেচ্ছা তথা মংগল কামনা কৰি মোৰ চমু ভাষণৰ সামৰণি মাৰিছোঁ উত্তম তালুকদাৰ মোৰ ঘৰ জাগাৰাত কি কৰিলে আজি আপুনি আজি মানে কি কৰিলোঁ মোৰ আচলতে কি হ'ল এখেতসকলৰ ইয়াত যেতিয়া মছজিদৰ খুঁটা পুতিছিলে মই তেতিয়া দেখিছিলোঁ তো যেতিয়া দেখিছিলোঁ তেতিয়া মোৰ মনত এটা এনেকুৱা চিন্তা আহিছিল যে ইয়াত মছজিদত অকণমান কিবা এটা অনুদান দিব পাৰিলে ভাল লাগিলে হয় তো সেই কথাটোৰ উদ্দেশ্য আগত ৰাখি মই নিজে আগবাঢ়ি আহিলোঁ আৰু লগতে এখেতসকলেও মোৰ লগত যোগাযোগ কৰিলে তো সেই হিচাপে মই আজি অকণমান আৰ্থিক অনুদান এখেতসকলক মই মানে দিলোঁ তো এই ক্ষেত্ৰত মোৰ ক'ব লগা এইটোৱে যে চাওক অসম বা ভাৰতবৰ্ষ আমি সকলোৱে হিন্দু মুছলিম মিলা প্ৰীতিৰে আমি থাকিব লাগে তো কথাটো হ'ল কি মই এই ভাতৃত্ববোধৰ এনাজৰী সমন্বয়ৰ যিটো আমি মানে যিটো বাৰ্তা অৰ্থাৎ এই ক্ষেত্ৰত আগবাঢ়ি আহিছোঁ আৰু কথা হৈছে কি চাওক মই সৰু ব্যৱসায় এটা কৰোঁ মেডিচিনৰ লগত জড়িত মই কিন্তু এইটো নহয় যে মোৰ বহুত টকা পইচা আছে কিন্তু মোৰ এটা আধ্যাত্মিকৰ প্ৰতি মই ধৰক হিন্দু সনাতন ল'ৰা হিচাপে মই অনুৰোধ জনাওঁ যে হিন্দু আগবাঢ়ি আহক আমাৰ মুছলিম ভাইসকলৰ লগত মিলিজুলি থকাৰ কাৰণে আৰু মুছলিম সমাজকো মই অনুৰোধ জনাম যাতে তেখেতসকলেও আমাৰ হিন্দুৰ লগত মিলা প্ৰীতিৰে কাৰণ আমি কোনো ক'তো যাব নোৱাৰোঁ আমি ইয়াতে থাকিব লাগিব তো এই উদ্দেশ্য আগত ৰাখি যাতে আমি সকলোৱে আগবাঢ়ি আহিব পাৰোঁ আৰু মন যাতে সকলোৱে যাতে কিঞ্চিত হ'লেও ভগৱানৰ নামত হওক আল্লাহ নামত হওক যাতে অকণমান যাতে দিয়াৰ এটা মনোগ্ৰাহী সকলোৰে থাকে সেই উদ্দেশ্য আগত ৰাখিয়ে মই আচলতে এই মানে পদক্ষেপটো লৈছোঁ আৰু সেনেকৈয়ে মই মানে আহিছিলোঁ ইয়াত নলবাৰীৰ পৰা চম্পক বৈশ্য ৰিপৰ্ট নিউজ টাইম 3